জন্মৰ সিপাৰে ক'ৰবাত চাগে ভাল কাম কৰিছিলোঁ তাৰ কাৰণে আজি তাৰ সেই ফল এটা ইয়াতে পাইছোঁ যেনেকৈ এই আগষ্ট মাহৰ দৰমহাটো ছেপ্টেম্বৰ মাহত পায় ঠিক তেনেকৈ আমি আগতে কিবা চাগে ভাল কাম কৰিছিলোঁ তাৰ কাৰণে আমাক আজি এই দৰমহাটো দিয়া নিচিনা হৈছে যে কি নহওক ভাদ মাহত আপোনালোকৰ শ্ৰীমুখে নিগৰিত হৰিনামৰ ধ্বনিৰে এই অঞ্চলৰ আকাশ বতাহ গুঞ্জৰিত কৰি আছিল আৰু আমাৰ শাস্ত্ৰই কৈছে যে হৰি নামব্য মম জীৱনম কলো নাস্তব্য গতি দৈন্যতা এই যে কলিযুগ এই কলিযুগৰ একমাত্ৰ ধৰ্ম হৈছে ৰাম নাম কৃষ্ণ নাম উচ্চাৰণ কৰা গতিকে ৰাম আৰু কৃষ্ণ নাম উচ্চাৰণ কৰি আপোনালোকৰ মানৱী জীৱনটো সাৰ্থক কৰিলে কাৰণ অলপ পিছতে যে গায়ন বায়ন আঁকিব তেওঁলোকে সেই পৰম সত্যকে ক'ব যে জয়সাং শ্ৰীময় যশোদাসুত পদ কমলে নাস্তি ভক্তি নৰানাং জয়সাং আভিৰকন্যা প্ৰিয়কন কথনে নানুৰক্ত ৰসজ্ঞা জয়সাং শ্ৰীকৃষ্ণ লীলাললিতানি সাধুৰু নৈবু কৰ্ণু ধিকেতাং কথয়তি নিয়তং কীৰ্তনস্তু মৃদংগ অৰ্থাৎ যিজন ব্যক্তিৰ যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই যিসকলে আভিৰকন্যা অৰ্থাৎ গোপ বালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি যিসকলে নিজৰ অন্তৰটো কাৰুণ্য অনুভৱ নকৰে আৰু যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে কৰ্ণই গ্ৰহণ নকৰে তেওঁলোকৰ জীৱনটোকে ধিক বুলি কোৱা হৈছে এইকাৰণে ধিক বুলি কোৱা হৈছে যে আমি যিটো মনুষ্য জীৱন এইবাৰ আমি পাইছোঁ ইয়াৰ পূৰ্বতে আমি 83,99,999 বাৰ বেলেগ জীৱৰ ৰূপত জন্মগ্ৰহণ কৰিছোঁ আৰু মনুষ্য জীৱনৰ শ্ৰেষ্ঠ জন্মৰ উপহাৰে দিতে ব্ৰহ্মাদেৱে আমাক কৈছে যে তোমালোকে মনত ৰাখিবা এটা কথা যে অহৰ্নিশ জাগৰণীয়ম লোকহিতং মম কৰণীয়ম তোমালোকে সদা জাগ্ৰত হৈ থাকিবা আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে আৰু সেয়েহে তাৰ উদাহৰণো ব্ৰহ্মাদেৱে দিছে চোৱা যে পৰোপকাৰে ফলন্তি বৃক্ষাহা পৰোপকাৰৰ বাবে গছজোপাই ফল দিছে গছজোপাই যে লুমালুমে ফল দিছে তাৰ এটাও ফল গছজোপাই নাখায় ফল কোনে খায় মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহে খায় পৰোপকাৰে দুধন্তি গাৱাহা যি গাখীৰ খাই আমি অমিত্ৰস্য পুত্ৰা এই আখ্যা লাভ কৰিছোঁ সেই গাখীৰৰ এটোপালো কিন্তু গাইজনীয়ে নাখায় কোনে খায় পোৱালিটোকে প্ৰমুখ কৰি আমি মনুষ্যসকলে খাওঁ আকৌ কৈছে পৰোপকাৰে বহন্তি নদ্যাহা এই যে নৈখনৰ পানী কুলু সুৰেৰে বৈ গৈছে সেয়া হৈছে কেৱল পৰোপকাৰৰ কাৰণে কাৰণ তাৰ পানী খাই আমি মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহে প্ৰাণ ধাৰণ কৰি আছোঁ তেন্তে প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো জীৱই প্ৰত্যেকটো বস্তুৱেই যদি আনৰ উপকাৰ সাধন কৰি আছে তেনেহ'লে মানুহৰ জীৱনৰ উদ্দেশ্য হ'ব লাগিব আনৰ উপকাৰ সাধন কৰা সেইকাৰণে বেদে তাকে কৈছে যে পৰোপকাৰায় শৰীৰ মেটৰ অৰ্থাৎ যিটো শৰীৰ আমি ধাৰণ কৰিছোঁ এই শৰীৰটো হ'ব লাগিব আনৰ উপকাৰ সাধনৰ কাৰণে আৰু আনৰ উপকাৰ সাধন কৰিবৰ কাৰণেই আমাৰ ভকত বৈষ্ণৱসকলেও আইমাতৃসকলেও তেওঁলোকৰ আজি পুৱাৰ পৰা এই পৰ্যন্ত কাম কৰি আছে এই অনুষ্ঠানত আমি যিমানবিলাক উপবিষ্ট হৈ আছোঁ ইয়াত উপস্থিত হৈ থকাৰ কাৰণে কাৰোবাৰ ব্যক্তিগত কিবা অৰ্থনৈতিক লাভালাভ হ'ব জানো কাৰো নহয় কিন্তু আছোঁ কি কাৰণে গাঁওখনৰ মংগলৰ কাৰণে আছোঁ কি কাৰণে কৃষ্ণৰ লীলা চৰিত্ৰ দৰ্শন কৰি মনুষ্য জীৱন সাৰ্থক কৰিবৰ কাৰণে আছোঁ কি কাৰণে ঐক্যতাৰ কাৰণে আছোঁ কি কাৰণে ভাতৃত্বৰ কাৰণে আছোঁ আমি সমাজখন একেলগে সত্য সুন্দৰৰ দিশে অগ্ৰসৰ হৈ যোৱাৰ এক মহান উদ্দেশ্যত আমি ইয়াত উপবিষ্ট হৈ আছোঁ অৰ্থাৎ আমাৰ এই গোটেই কৰ্মৰ অন্তৰালতো কিন্তু এটা পৰোপকাৰৰ উদ্দেশ্য আছে গতিকে মানৱ জীৱনৰ উদ্দেশ্য হৈছে পৰোপকাৰ আৰু তাকেই ভাওনাই বিভিন্ন মাধ্যমেদি আমাক কৈ গৈছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সনাতন ধৰ্ম সংস্কৃতিৰ যিবোৰ ৰত্নময় জ্ঞান যিবোৰ সঞ্চিত হৈ আছিল সংস্কৃত সাহিত্যত যি সংস্কৃত সাহিত্য আছিল দেৱভাষা সাধাৰণ মানুহৰ দুৰ্বোধ্য তাক বুজিবৰ কাৰণে সেই ৰত্নময় জ্ঞানক মানুহৰ বাস্তৱ জীৱনত প্ৰয়োগৰ কাৰণে শাস্ত্ৰসমূহক অনুবাদ কৰিছিল কিন্তু সেই সময়ত পঢ়িব জনা লোকেই বা কিমান আছিল যি শাস্ত্ৰ পঢ়ি জ্ঞানবোৰ অৰ্জন কৰি ল'ব পাৰে সেইকাৰণে গুৰুজনে কি কৰিলে যে দৃশ্য শ্ৰাব্য সম্পৃক্ত নৃত্য সম্পৃক্ত এক অনুপম চিত্ৰাকৰ্ষক মাধ্যম ভাওনা সৃষ্টি কৰি আমাক দি থৈ গ'ল য'ত চৰিত্ৰবোৰ আমাৰ সন্মুখলৈ আহিব চৰিত্ৰবোৰে আমাক কথাবোৰ ক'ব আৰু যুগে যুগে এই যে চৰিত্ৰবোৰে কৈ যোৱা কথাবোৰ তাহানিৰ যুগতে কৈ যোৱা কথাবোৰ আজিও আমাৰ জীৱনত প্ৰাসংগিকতা হৈ আছে কেনেকৈ যদি আমি ৰামায়ণৰ চৰিত্ৰবোৰক যদি অনুধাৱন কৰোঁ ৰামায়ণ কোন ৰামায়ণৰ যি মূল চৰিত্ৰ ৰাম সেই ৰামৰ পিতৃ দশৰথ তে দশৰথ কোন
আচলতে আমি প্ৰত্যেকেই একো একোজন দশৰথ কেনেকৈ যে আমাৰ গাত 10 ইন্দ্ৰিয় থাকে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় সেই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ক যিটো শৰীৰে চলাই ফুৰে যিখন ৰথে চলাই ফুৰে সেই ৰথখনৰ নাম হৈছে দশৰথ অৰ্থাৎ আমি একো একোজন মানুহ আৰু এই মানুহে জীৱনত মাত্ৰ 4টা কামে খাটিব পাৰে সেয়া কি ধৰ্ম অৰ্থ কাম মুখ্য অৰ্থাৎ এতিয়া আপোনালোকে চাওক দশৰথৰ ল'ৰা কিন্তু 3টা নহয় দশৰথৰ ল'ৰা কিন্তু 5টা নহয় দশৰথৰ ল'ৰা 4টা কোন ধৰ্ম অৰ্থ কাম মুখ্য ধৰ্ম হ'ল ভৰত যি সদায় ৰাজ্যত থাকিলে কাৰণ ধৰ্ম কেতিয়াও স্বস্থান ত্যাগ নকৰে ধৰ্ম পালন কৰিবলৈ মানুহৰ লগত অৰ্থ থাকিব লাগিব সেইকাৰণে অৰ্থ হ'ল শত্ৰুঘ্ন যি অৰ্থৰ কাষত থাকিলে কাৰণ শত্ৰুঘ্ন আৰু ভৰত সদায় অযোধ্যাত থাকিলে আৰু গুণ গ'ল বনলৈ গ'ল কোন কাম অৰ্থাৎ লক্ষ্মণ গ'ল যি কামক 14 বছৰ নিয়ন্ত্ৰণ কৰিছে এগৰাকী সুন্দৰী পত্নীক ৰাজকাৰেঙত এৰি থৈ গৈ কাৰ লগে লগে ঘূৰি ফুৰিছে কি কাৰণে ঘূৰি ফুৰিছে সেই পৰমাত্মাৰ লগত ঘূৰি ফুৰিছে যি পৰমাত্মাই দিব পাৰে আমাৰ মুখ্য পথৰ সন্ধান সেই মুখ্যই হৈছে ৰাম গতিকে ৰামায়ণৰ কাহিনীকে যদি আমি আমাৰ জীৱনলৈ টানি আনো তেনে ৰামায়ণে আমাক দেখুৱাইছে যে যিটো দশৰথে যি 4 পুৰুষাৰ্থ কঢ়িয়াই ফুৰে সেই 4 পুৰুষাৰ্থতে সোমাই আছে জীৱনৰ প্ৰকৃত সাৰ মৰ্ম আকৌ মহাভাৰতে ৰামায়ণে কি দেখুৱাইছে আমাক ৰামায়ণে দেখুৱাইছে যে আমি অন্তৰৰ ৰাৱণটোক যেতিয়া আমি বধ কৰিব পাৰিম আমাৰ প্ৰত্যেকৰ গাতে এটা ৰাৱণ আছে সেই ৰাৱণটোক যেতিয়া বধ কৰিব পাৰিম তেতিয়া আমাৰ অন্তৰৰ ৰাম উদ্ভাসিত হ'ব আকৌ মহাভাৰতে দেখুৱাইছে কি যে প্ৰত্যেকটো চৰিত্ৰ মহাভাৰতত বিদ্যমান হৈ থকা প্ৰতিটো চৰিত্ৰ কিন্তু আমাৰ কাৰণে অনুপম কেনেকৈ আমাৰ আজিও প্ৰাসংগিক কেনেকৈ যে আমাৰ গাত থকা অহংকাৰী মনটো হৈছে দুৰ্যোধন আমাৰ মানুহ সমাজত থকা জিঘাংকুৰ চৰিত্ৰৰ মানুহবোৰ হৈছে দুঃশাসন আমাৰ সমাজতে যিবিলাক নাৰী লাঞ্ছিতা হৈছে বঞ্চিতা হৈছে উপেক্ষিতা হৈছে তেওঁলোক হৈছে দ্ৰৌপদী সমাজৰ অন্যায় অবিচাৰ দেখি চক্ষু থাকি যিবিলাক অন্যায় অনীতিক মানি লৈছে সেইবিলাক অন্ধ ধৃতৰাষ্ট্ৰ সঁচাই হওক মিছাই হওক নিজৰ কথাত লাগি থকা মানুহটো ভীষ্ম পক্ষপাত দুষ্ট শিক্ষকসকল হ'ল দ্ৰোণাচাৰ্য আকৌ যুধিষ্ঠিৰ হৈছে আমাৰ গাত থকা ভাৱনাবোৰ ভীম হৈছে বিবেচনাহীন বল অৰ্জুন হৈছে বিবেকবান শক্তি নকুল হৈছে ৰূপৰ অহংকাৰী লোকসকল সহদেৱ হৈছে ভৱিষ্যত দ্ৰষ্টাসকল আৰু যিসকলে সমাজত কুচুত কপট বিলাই ফুৰিছে সেইবিলাক হৈছে শকুনি পিতৃ মাতৃৰ পৰিচয় অবিহনেও আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত অৱতীৰ্ণ হৈ যিসকলে নিজকে তুলি ধৰিছে সেইবিলাক কৰ্ণ অৰ্থাৎ প্ৰতিটো চৰিত্ৰৰ বিষয়ে কৈ যাব পাৰি যি আনক অন্ধভাৱে অনুকৰণ কৰে সেয়া হৈছে গান্ধাৰী প্ৰত্যেকটো চৰিত্ৰ আছে কিন্তু কেইটামান চৰিত্ৰ নাই যিকেইটা চৰিত্ৰ আমি আজিও মানুহৰ অন্তহীন গৱেষণাৰ বিষয় হৈছে যেনে কুন্তীৰ দৰে এটা চৰিত্ৰ আমাৰ সমাজত নাই কিয় নাই সেইকাৰণে কুন্তী মহাসতী কুন্তীয়ে কৃষ্ণৰ ওচৰত কি বৰ বিচাৰিছিলে বিদায় বেলাত বোলে হে ভগৱন্ত কৃষ্ণ তুমি মোক মাত্ৰ দুখ দিবা আমিতো সকলোৱে সুখেই বিচাৰো কুন্তীয়ে কৈছে যে মোক দুখ দিবা কিয় কাৰণ সুখত থাকিলেতো মোৰ তোমালৈ মনত নপৰে দুখত থাকিলেহে তোমালৈ মনত পৰে গতিকে তুমি মোক দুখ দিবা সেইকাৰণে কুন্তী মহাসতী আকৌ দ্ৰৌপদীয়ে কি কৈছে নিজৰ 5টা সন্তান মাত্ৰ 5টা সন্তান যি সন্তানক অশ্বত্থামাই হত্যা কৰাৰ পাছতো দ্ৰোণী অথবা অশ্বত্থামাক ক্ষমা কৰিছে নিজৰ স্বামীক কৈছে যে মোৰ গুৰু পত্নীৰ এটাই মাত্ৰ ল'ৰা আজি মোৰ 5টা ল'ৰাৰ মৃত্যুত মই অন্তৰত যিটো আঘাত পাইছোঁ এইটো ল'ৰা মৰিলেও গুৰু আয়েহে একেখিনি দুখেই পাব গতিকে এওঁৰ বান খুলি দিয়া গতিকে সেই যিটো মহত্ব হৃদয়ৰ যিটো মহত্ব আটাইতকৈ প্ৰচণ্ড শত্ৰুকো আটাইতকৈ 12 শত্ৰুক ক্ষমা কৰিব পৰা যিটো মানসিকতা সেইবাবে দ্ৰৌপদীক আমি মহাসতী বুলি মানো আৰু সৰ্বশেষত আমি কাৰ বন্দনা কৰোঁ কৃষ্ণৰ বন্দনা কৰোঁ কাৰণ কৃষ্ণ সম্পূৰ্ণ সেইকাৰণে তেওঁ পূৰ্ণ এই ভগৱন্তই 24 বাৰ অৱতাৰ ধাৰণ কৰিলে কিন্তু কৃষ্ণই হৈছে তেখেতৰ অৱতাৰ 3 প্ৰকাৰৰ লীলা অৱতাৰ অংশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ কৃষ্ণৰূপে তেখেতে কালি জন্ম গ্ৰহণ কৰিলে আৰু কৃষ্ণই জন্ম গ্ৰহণ কৰি অৰ্থাৎ কালি জন্মাষ্টমী আছিল সেইকাৰণে কৈছোঁ কৃষ্ণই আমাক দেখুৱাই থৈ গ'ল যে এজন সাধাৰণ মানুহেও কি কৰি দিব পাৰে ঈশ্বৰ নহ'লেও ঐশ্বৰিক গুণ আমি প্ৰত্যেকে লৈ আহিছোঁ সেই ঐশ্বৰিক গুণখিনি নিজৰ মাজতে
আমি কেনেকৈ বিচাৰি ল'ব পাৰোঁ কৃষ্ণই সেই সম্পূৰ্ণ সম্ভাৱনা আমাক দি দিলে আৰু কৃষ্ণই পূৰ্ণ কৃষ্ণৰূপে পূৰ্ণ সত্যক ইয়াত প্ৰতিষ্ঠা কৰি গ'ল আপোনালোকে যদি চাই আপুনি মই কিন্তু পুতিগন্ধময় অন্ধকাৰ কাৰাগাৰত জন্মগ্ৰহণ কৰা নাই কংসৰ পুতিগন্ধময় অন্ধকাৰ কাৰাগাৰত জন্মগ্ৰহণ কৰাৰ পাছতো কৃষ্ণই সৰ্বভাৰতীয় মানচিত্ৰত নিজকে প্ৰতিষ্ঠা কৰি সত্যক প্ৰতিষ্ঠা কৰি অসত্যক ধ্বংস কৰি এই জগতত চিৰশান্তি প্ৰতিষ্ঠা কৰিলে আৰু সেই কৃষ্ণই আমাৰ বন্দনীয় সেই কৃষ্ণই পৰম সত্য সেই কৃষ্ণই পূৰ্ণ তেওঁই পৰম ব্ৰহ্ম সেই পৰম ব্ৰহ্মৰ কৃপা আপোনালোকৰ সকলোৱে আজি লাভ কৰিব কাৰণ সেই পৰম ব্ৰহ্মৰ লীলাযাত্ৰা আজি আপোনালোকে দেখিবলৈ পাব গৰুধ্বজ শিল্পী সমাজে তেওঁলোকে যদিও গৰুধ্বজ শিল্পী সমাজ হিচাপে তেওঁলোক নতুন কিন্তু তেওঁলোক একোজন অভিজ্ঞ ভাৱৰীয়া আজি সুদূৰ গোলাঘাটৰ পৰা অহা যিজনে আনন্দ কৃষ্ণ হাজৰিকা এজন উদীয়মান নাট্যকাৰ তেখেতৰ কথা তেখেতৰ বক্তব্যতে আমি গম পাইছোঁ তেখেতৰ কলমটো কিমান চোকা হ'ব গতিকে তেখেতৰ কলমেদি নিঃসৃত হোৱা এই নাটকে আপোনালোকক এই ভাওনাই আপোনালোকক আনন্দ সাগৰলৈ লৈ যাব কাৰণ তেওঁ স্বয়ং তেখেতৰ নামটোতেই আনন্দ সোমাই আছে আনন্দ কৃষ্ণ আনন্দ শব্দটোৰ অৰ্থ আপোনালোকে জানেই আনন্দ মানে জয় আৰু কৃষ্ণ শব্দৰ অৰ্থৰো হৈছে আনন্দ কাৰণ কৃষ্ণহেন শব্দ এইটো পৃথিৱী পাচক ভৈল ন আনন্দতে প্ৰভ তই দুয়োকে পদ ভৈল পৰম ব্ৰহ্ম ৰূপ ধৰি নাম আনন্দ কমাত্ৰ কয় কৃষ্ণ মানে আনন্দ গতিকে আমি সকলো আজি আনন্দময় হৈ এই লীলাযাত্ৰা চাম আপোনালোকৰ গাঁওখনৰ এই ভাওনাৰ জৰিয়তে এই ভাদ মাহৰ নামৰ উচ্চাৰণৰ জৰিয়তে এই কলি যুগৰ সৰ্বশ্ৰেষ্ঠ ভগৱন্তৰ কৃপা আপোনালোকে পাব আকৌ কৈছোঁ সেই শ্লোকটো যে হৰি নামব্য নামব্য মম জীৱনম কলো নাস্তব্য নাস্তব্য গতি দৈন্যতা সেই কলি যুগত আমাক হৰি নামে গতি দিব আৰু কলি যুগত এই শ্ৰেষ্ঠ সময়ত আমি ভগৱন্তৰ লীলাযাত্ৰা চাই আমাৰ মনুষ্য জীৱনৰ আমাৰ পৰম প্ৰাপ্তি ঘটিব আপোনালোক সকলোৰে জীৱন সুখৰ হওক কল্যাণ হওক ভগৱন্তই আপোনালোকক কৃপা কৰক উপনিষদৰ সেই শ্ৰেষ্ঠতম বাণীৰে আপোনালোক সকলোটি গৰুধ্বজ শিল্পী সমাজৰ সকলোটিকে দুহাৰৰ সকলোটিকে আৰু আমাৰ যিসকল সামাজিক মাধ্যমৰ বন্ধুৱে আমাৰ এই অনুষ্ঠানটোক তেওঁলোকে বাণীবন্ধ কৰি আছে তেওঁলোকলৈকো মই মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ উপনিষদৰ সেই শ্ৰেষ্ঠতম প্ৰাৰ্থনাৰে সৰ্বে ভৱন্তু সুখীন সকলো সুখী হৈ থাকক সৰ্বে সন্তু নিৰাময়া সকলো নিৰোগী হৈ থাকক সৰ্বে ভদ্ৰাণী পশ্যন্তু মাকচ্ছিত দুখ ভাগ ভৱে সকলে ভগৱন্তৰ ঈশ্বৰৰ এনে কৃপা লাভ কৰক যাতে কোনেও কেতিয়াও কোনো দুখৰ সন্মুখীন নহওক জয় গুৰু শংকৰ জয় আই অসম জয়তো ভাওনা সংস্কৃতি জয়তো মানটনীয়া গাঁও কৃষ্ণ আচলতে এইখিনি কথা শুনাৰ পাছত আমি সকলোটি যথেষ্ট